ৰন্ধন গেছৰ নাটনি হলেও নাই চিন্তাৰ কাৰণ এলপিজিৰ বিকল্প ব্যৱস্থা মৰিগাঁৱৰ অভিযন্তাৰ নালাগে পেট্ৰল ডিজেল কেৰাচিন পেলনীয়া মোবিলেৰে চলিছে ৰন্ধন কাৰ্য যেতিয়া দেখিলো গেছৰ নাটনি আগৰ পৰা এইটো চাই আছিলো বস্তুটো মানে বনাম বুলি ভাবি আছিলো কিন্তু যেতিয়া গেছৰ নাটনি হৈ গ'ল তেতিয়া মোৰ অকণ অসুবিধা হৈ গ'ল মই এটা বেলেগ এটা তাৰ বিকল্প হিচাপত কৰিছিলো মৰিগাঁৱৰ এই লোকজনৰ নাম সুশান্ত কুমাৰ দাস পেছাত এজন অভিযন্তা শেহতীয়াকৈ ৰন্ধন গেছৰ নাটনি আৰু দাম বৃদ্ধিয়ে ৰাইজৰ মাজত হাহাকাৰ সৃষ্টি কৰাৰ সময়তে এওঁ ৰন্ধন কাৰ্যৰ বাবে ব্যৱস্থা কৰিছে এক বিকল্পৰ নিৰ্মাণ কৰি উলিয়াইছে এটা বিশেষ চৌকা যিটো চৌকাত জুই জ্বলে পেলনীয়া মোবিলৰ জৰিয়তে গাড়ীৰ পেলনীয়া মোবিলৰ সহায়ত কিদৰে সম্ভৱ হয় ৰন্ধন কাৰ্য সাংবাদিকৰ সন্মুখত সবিশেষ বুজাই ক'লে অভিযন্তাজনে এইটো আচলতে এটা ব্লোৱাৰ হয় আৰু ইয়াতে নজেলটো মেইন এইটো আচলতে গেছৰে বাঢ়ি আছিলে আগৰ পুৰণা মোৰ এলপিজি বাৰ্ণাৰ আছিলে এইটো তাৰপিছত মই সেইটো আঁতৰাই কেনে এইটো নিজে কি কৰিছোঁ তাত সেই বেলেগ এটা ইয়াৰ যিটো পুৰা মোবিলৰ বাৰ্ণাৰ সেইটো মই ইয়াত ফিটিং কৰিছোঁ এইটো আপোনাৰ গেট ভাল এইটো বন্ধ কৰি দিলে এইটো বন্ধ হৈ যাব আৰু যিটো খুলি দিয়ে সেইটো ফালে মানে আপোনাৰ কৰিব পাৰিব আৰু এইটো হৈছে এটা টেংকি মোবিলৰ মানে পুৰা মোবিল টেংকি এইটো আপোনাৰ ভাল্ভ আছে দুইটা ভাল্ভ খুলি দিলে ইয়াত বেছি নালাগে আপোনাৰ ধৰক পুৰা মোবিলটোৱে জ্বলি থাকে এই বিশেষ চৌকাটোৰে বিকল্প ৰন্ধন গেছৰ সহায়েৰে সুশান্ত কুমাৰ দাসে চলাই আছে এইখন ৰেষ্টুৰাঁ পূৰ্বৰে পৰা বিকল্প ৰন্ধন গেছৰ চিন্তা কৰি আহিছিল যদিও শেহতীয়াকৈ এলপিজি চিলিণ্ডাৰৰ নাটনিৰ বাবে অভিযন্তাজনে ঘৰুৱাভাৱে আৰম্ভ কৰে এই ব্যৱস্থা যাৰ জৰিয়তে আন বহুজনো উপকৃত হ'ব বুলি আশা কৰিব পাৰি মৰিগাঁৱৰ পৰা কুলদীপ বৰদলৈৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত